ষ্টেট বেংক অফ ইণ্ডিয়া CBO ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা অলপ দিন আগতে যি চাৰ্কুল বেছ অফিচাৰ CBO পোষ্টৰ কাৰণে অনলাইন যোগে আবেদন হৈছিলে ইয়াৰ যোনটো আপোনালোকৰ অনলাইন আবেদনৰ এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখনৰ আপোনালোকৰ আকৌ নতুনকৈ ৰিঅ'পেন কৰি দিছে যদি আপোনালোকৰ কাৰোবাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা CBO ৰিক্ৰুটমেণ্ট 2025ৰ সেই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছিল আৰু আপোনালোকৰ কিবা কাৰণত এপ্লাই কৰিবলৈ যদি থাকি গ'ল বৰ্তমান আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়াৰ CBO ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা সেই এপ্লিকেশ্যন ফৰ্মখন নতুনকৈ আকৌ ৰিঅ'পেন কৰি দিছে আপোনালোকে এতিয়া আকৌ নতুনকৈ এই পোষ্টকেইটাৰ কাৰণে 30 জুন 2025লৈকে আবেদন কৰিব পাৰিব ইয়াৰ যোনটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম হয় এপ্লিকেশ্যন ফৰ্মখন ৰিঅ'পেন কৰিছে আপোনালোকৰ 9 মে'ৰ পৰা প্ৰথম আপোনালোকৰ হৈছিলে অনলাইন আবেদন 9 মে'ৰ পৰা আপোনালোকৰ মাজত বন্ধ হৈ গৈছিলে তো এতিয়া আকৌ আপোনালোকৰ 21 জুনৰ পৰা আপোনালোকৰ 30 জুনলৈকে আকৌ আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আপোনালোকৰ CBOৰ যি কেইটা পোষ্ট আছিলে টোটেল 26,000 আপোনালোকৰ 64টা চাৰ্কুল বেছ অফিচাৰৰ কাৰণে পোষ্ট আছিলে এই পোষ্টকেইটাৰে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আকৌ ৰিঅ'পেন কৰি দিছে যদি আপোনালোকে এতিয়াও ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা চাৰ্কুল বেছ অফিচাৰ CBOৰ পোষ্টকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে 30 জুন 2025লৈকে আপোনালোকে এই